পথালিপাহাৰ সন্মিলিত নাট্য সমাজে আজি আৰু অহা কালিলৈ দুটি নিশা নাট মঞ্চস্থ কৰিছে। কোভিডৰ পাছত প্ৰথমবাৰৰ বাবে আয়োজন কৰা নাটক মঞ্চস্থ কৰিছে স্থানীয় শিল্পী কলাকুশলীসকলক লৈ। শুকুৰবাৰে যশস্বী নাট পৰিচালক অভিজিৎ ভট্টাচাৰ্যৰ মায়া মাথো মায়া। উল্লেখযোগ্য যে নাটক আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত ভ্ৰাম্যমান নাট্য জগতৰ বিশিষ্ট কৌতুক অভিনেতা দুলাল শৰ্মাই বন্তি প্ৰজ্বলন কৰে আৰু শংকৰদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বীৰেন্দ্ৰ নাথ ভাগৱতীয়ে মঞ্চৰ শুভ উদ্বোধন কৰে। অহাকালিলৈ আন এখন মঞ্চ সফল নাটক তথা বিশিষ্ট নাট পৰিচালক সুদক্ষ অভিনেতা চম্পক শৰ্মাৰ মন তই নাকান্দিবি মঞ্চস্থ কৰিব। বহু পুৰণি পথালিপাহাৰ নাট্য সমাজে কোভিডৰ আগতে প্ৰতি বছৰে এইদৰে স্থানীয় নপুৰণি শিল্পীসকলক লৈ নাট মঞ্চস্থ কৰি আহিছিল যদিও মহামাৰী কোভিডৰ বাবে এইকেইটা বৰ্ষত নাট মঞ্চস্থত যেন ইতি পৰিল। নাট্য সমাজৰ সভাপতি প্ৰবীণ বৰুৱা সম্পাদক ৰঞ্জিত বৰুৱাই জনোৱা মতে কেইবা বছৰো নাট প্ৰদৰ্শন কৰিব পৰা নাছিল যদিও এতিয়াৰে পৰা প্ৰতি বছৰে কৰিবলৈ চেষ্টা অব্যাহত ৰাখিব। নিউজ এক্স ৰিপৰ্ট ৰেজবাই।
মোৰ ছোৱালী বদনাম হ'ব বুলি মই এই ৰাস্তা গ্ৰহণ কৰা নাই। তাই দুখবোৰ পাবলৈ আমি বহুত চেষ্টা কৰিছোঁ আৰু তুমি আহি তাই শুকাব তাৰ খাল পুনৰ তুমি নতুনকৈ নিদিবা। বহু বছৰ বিৰতিৰ পিছত এইবাৰ আপোনালোকে আকৌ পুনৰ থিয়েটাৰৰ মাজলৈ আহিছে। হয় কি ক'ব? হয়, নমস্কাৰ। জয়তে আপোনালোকক ধন্যবাদ জনাইছোঁ। পথালিপাৰ সন্মিলিত নাট্য সমাজে বহু বছৰ বিৰতিৰ পিছত আমি আজি দুখন নাটক মঞ্চস্থ কৰিবলৈ লৈছোঁ হওক। যিহেতু আজিৰ পৰা 5-6 বছৰ আগতে আমি নাটক মঞ্চস্থ কৰিছিলোঁ, কিন্তু কিছুমান কাৰণত আমি 5 বছৰ আমি নাটক মঞ্চস্থ কৰিব পৰা হোৱা নাছিলে। এইবাৰ আমাৰ এই পথালিপাৰ বৃহত্তৰ অঞ্চলৰ বিভিন্ন যুৱক যুৱতী নতুন পুৰণি শিল্পীসকলৰ দ্বাৰা আমি দুখন নাটক মঞ্চস্থ কৰিবলৈ লৈছোঁ। আজি প্ৰথম দিনা আমাৰ মায়া নামৰ এখন নাটক অভিজিৎ ভট্টাচাৰ্যৰ দ্বাৰা তেখেতৰ উদ্যোগত আৰু পৰিচালনা কৰিছে আমাৰ দেৱব্ৰত কাকতিদেৱে। ভ্ৰাম্যমান নাট্য জগতৰ দুখন নাটক আমি মঞ্চস্থ কৰিবলৈ সিদ্ধান্ত কৰি আজি আৰু কাইলৈ দুদিনৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। মই আশা ৰাখিছোঁ আমাৰ এই বিৰতিৰ পিছত আমাৰ যিসকল শিল্পী এই নাটক দুখন আজি মঞ্চস্থ কৰিব, তাৰ বাবে
তেখেতসকলৰ জৰিয়তে আমি সকলো পথালিপাৰাৰ সকলো ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ। যিহেতু শিল্পীসকলক যদি আমি শ্ৰদ্ধা নজনাওঁ, শিল্পীসকলক যদি এনেকুৱা দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতসকলৰ পৰা সহায় সহযোগিতা নাপাওঁ, তেতিয়াহ'লে শিল্পী সমাজখন আগবঢ়াই নিয়া যথেষ্ট কঠিন। সেই ভাবিয়ে আমি পথালিপাৰা সন্মিলিত নাট্য সমাজে আজি আৰু কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে নাটক মঞ্চস্থ কৰিম বুলি ভাবিছোঁ। আৰু এই বৃহত্তৰ ছাত্ৰৰ ক্ষেত্ৰত আমাৰ এই অঞ্চলৰ যিহেতু 14খনমান গাঁৱৰ ইয়াত জড়িত হৈ পৰিছে আৰু সৰু শিল্পীৰ পৰা সৰু শিল্পী, ডাঙৰ শিল্পী, পুৰণি সকলো শিল্পীয়ে এই নাটকখন মঞ্চস্থ কৰি এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিব বুলি মই আশা কৰিছোঁ। স্থানীয় শিল্পীসকলৰ হয় হয়, নমস্কাৰ। সন্মিলিত নাট্য সমাজ পথালিপাৰা 1980 চনতে প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰতি বছৰে কেইবাখনো আমাৰ নাটক মঞ্চস্থ হয়, কিন্তু যোৱা 3-4 বছৰ আমাৰ ক'ভিডৰ সময়ৰ পৰা নাটক পৰিৱেশন কৰিব পৰা হোৱা নাই। বিশেষকৈ আমাৰ নাট্য সমিতিৰ মঞ্চভাগো আমাৰ সম্পূৰ্ণ হৈ উঠা নাছিল। বৰ্তমান অসম চৰকাৰে আমাৰ ইয়ালৈ এটা পুঁজি আবণ্টন দিছিল আৰু আমাৰ সম্পূৰ্ণ হৈছে বৰ্তমান ওপৰৰ কামখিনি। আৰু আমি সুন্দৰ দুটা মঞ্চ আমি নিৰ্মাণ কৰি আজি আৰু অহা কালিলৈ 2খন নাটক পৰিৱেশন কৰাৰ ব্যৱস্থা কৰা হৈছে। আমাৰ এটা মাজতে গেপ পৰি গ'ল। এই নতুন শিল্পীসকলক উলিয়াই আনি ভ্ৰাম্যমানৰ অভিজিত ভট্টাচাৰ্যৰ এখন নাটক আৰু এখন চম্পক শৰ্মাদেৱৰ নাটক আজি আৰু অহা কালিলৈ আমি মঞ্চস্থ কৰাৰ ব্যৱস্থা কৰিছোঁ।